তো হাই গাইছ ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাল ব্লগছ। তো পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ মানে বহুতে মানে কৈ আছে যে গ্ৰাউণ্ড ৰেডি হৈছে, আপোনালোকে ভিডিঅ'ত দেখি আছে গ্ৰাউণ্ড ৰেডি হৈছে। হয়, সঁচাকৈয়ে এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ। তো গ্ৰাউণ্ড ঠিক হৈছে নে সঁচাকৈ ইণ্টাৰভিউৰ কাৰণে, তো ক'ত হৈছে মানে হৈছেনে নে সঁচাকৈ ক'ত হৈছে, আৰু হৈছে যদিও কেতিয়া মানে ইণ্টাৰভিউ হ'ব, তো চবখিনি আপোনালোকক ইনফৰ্মেশ্যন সহকাৰে এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ বিচাৰিছোঁ। তো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো গাইছ মানে মই তোমালোকক এইখিনি কথা কৈ আছিলোঁ যে তোমালোকক কাহিলীপাৰা, গুৱাহাটীৰ কাহিলীপাৰাত যিখন মানে গ্ৰাউণ্ড, তো সেইখন গ্ৰাউণ্ড সঁচাকৈ মানে বনোৱা হৈছে, মানে সঁচাকৈয়ে তো বনাইছে। তো কিহৰ কাৰণে বনাইছে বন্ধুসকল, অতি সোনকালে ইণ্টাৰভিউ হ'ব। তো তাৰ কাৰণে মানে গ্ৰাউণ্ডবিলাক ৰেডি কৰিছে, আৰু বেলেগত মানে ক'ত গ্ৰাউণ্ড ৰেডি কৰিছে তোমালোকে যদি তোমালোকৰ ফালে যদি কোনোবাত মানে যদি ৰেডি কৰিছে আপোনালোকে জনাব। আৰু মই মানে গম পোৱা মতে তো যোৰহাট ডিষ্ট্ৰিক্টত, বৰপেটা ডিষ্ট্ৰিক্ট, বাক্সা ডিষ্ট্ৰিক্টত মই মানে খবৰ লৈছিলোঁ, তাত মানে বনোৱা হোৱা নাই এতিয়ালৈকে মানে বনোৱা হোৱা নাই। মানে বহুতে মানে সুধি আছে যে মানে এটা মানে আজি দুদিনমানৰ পৰা এটা মানে ভিডিঅ' ভাইৰেল হৈছে ফিল্ড এখনৰ গুৱাহাটীৰ কাহিলীপাৰাত। তো সঁচাকৈয়ে মানে সেই মানে ভিডিঅ'টো মানে সঁচাকৈয়ে হয়। তো যোনে মানে যোনজন মানে কেণ্ডিডেট মানে যোনে বনাইছে তাত গৈ কিনে তো সঁচাকৈয়ে মানে বনোৱা হয়। ময়ো মানে এতিয়া গুৱাহাটীতে আছোঁ, মই যোৱা নাই আচলতে। মই গম পোৱা মতে মানে মই সুধিছোঁ, তো মই গম পোৱা মতে মানে হয়, বনোৱা হয়। কিয় কৈছে, কিহৰ কাৰণে বনাইছে, তো অতি সোনকালে ইণ্টাৰভিউ হ'ব। তাত মানে চব মানে ৰেডি কৰিব লাগিব ন, লং জাম্পটো মানে সেই কৰিছে। আৰু মানে এই যিটো ৰানিঙৰ ট্ৰেক, মানে 200 মিটাৰ ট্ৰেক ন, সেই 200 মিটাৰ ট্ৰেকটো মানে জুখিছে 200 মিটাৰ জুখিছে, বা ৰানিং কৰা ট্ৰেক 3200 হ'ব ন, প্ৰথম 3200 মিটাৰ হ'ব ন ৰানিং। তো সেই ৰানিঙৰ ট্ৰেকবিলাক জুখিছে, চব লং জাম্প চব ফিল্ডবিলাক মানে চব ৰেডি কৰিছে আৰু ফিল্ড। তো সঁচাকৈয়ে হয়। তো বন্ধুসকল অতি সোনকালে মানে ইণ্টাৰভিউ হ'ব। তো তোমালোকক মানে বা ময়ো এজন কেণ্ডিডেট, গতিকে ময়ো ইণ্টাৰভিউ দিবলৈ মানে প্ৰিপাৰেশ্যন চলাই আছোঁ। তো অতি সোনকালে হ'ব। তোমালোকে যদি দৌৰাৰ কাৰণে যদি এৰিও দিছিলা অতি সোনকালে বা ভালদৰে মানে তোমালোকে প্ৰিপাৰেশ্যন এতিয়ালৈ আৰু কৰি থকা। বহুতে কৈছে ইণ্টাৰভিউ দেৰি হ'ব, তো দেৰি নহয়, অতি সোনকালে ইণ্টাৰভিউ হ'ব। আৰু এই যোনটো ভিডিঅ' মানে গুৱাহাটীৰ ন ফিল্ডখনৰ, তো বহুতে মানে বহুত মোৰ ভিডিঅ'ত মানে ভাইৰেল হৈ আছে। তো বহুতে মানে চাইছেও, সঁচাকৈয়ে হয়। তো সেইখন ফিল্ড বনোৱা হয় সঁচাকৈয়ে। তো অতি সোনকালে ইণ্টাৰভিউ হ'ব আৰু আপোনালোকে ৰেডি থাকক পূৰা। গাইছ মানে বেলেগ ডিষ্ট্ৰিক্টত মানে বেলেগ য'ৰ পৰা তোমালোকে চাই আছা, তো তোমালোকৰ ফালে মানে ফিল্ডবিলাক বনাইছেনে নাই, ৰেডি কৰিছেনে নাই, তোমালোকে যদি বনাইছে তলত কমেণ্ট কৰিব গাইছ, তলত কমেণ্ট কৰিবা। তো ময়ো এতিয়া মানে ৰানিং কৰিব যাওঁ ফিল্ডত গৈ কিনে আপোনালোকক মানে তাত আৰু ভিডিঅ' নকৰোঁ, মানে বহুত মানে সেই হয় ন, তো আৰু ভিডিঅ' মানে ইমান এটা সেই নাই, আৰু সেইকাৰণে তাত যাওঁ এতিয়া তাত ৰানিং কৰি কিনে আৰু আহিম। আৰু গাইছ মানে কিহৰ কাৰণে মানে ইণ্টাৰভিউ পতা নাই কাৰণটো হৈছে এনেকুৱা, আৰু বহুত মানে সেই হয় ন, বহুত টাইম লাগে, আৰু বহুত মানে পইচা পাতিৰো খৰচ আছে। তো ইণ্টাৰভিউ কেতিয়া হয় মই ডাইৰেক্টলি তোমালোকক ক'ব নোৱাৰিম। যেতিয়া মানে মামাই কয়, মামাই CM ছাৰ যেতিয়া কয়, তো তেতিয়া হ'ব। মানে যদি কালি হয় বুলি কয় কালি হ'ব, পৰহি হ'ব বুলি পৰহি হ'ব। তো সেইকাৰণে এডমিট কাৰ্ড ডাউনলোড বোলে পৰহিৰ পৰা অকস্মাত মানে হৈ যাব পাৰে। যেতিয়া মামাই কয় তো তেতিয়াই হ'ব। সেইকাৰণে তোমালোকে ৰেডি থাকা, তোমালোকে ৰানিংটো জাৰি ৰাখা, সেয়া কৈছোঁ। আৰু তোমালোকে ভালদৰে মানে ফিজিকেল ভাল মাৰ্ক পাব লাগিব। আগতে কৈছোঁ মই ভিডিঅ'ত যে ভাল এটা ফিজিকেলত মাৰ্ক পাব লাগিব, অকল যেনে তেনে মানে পাছ কৰিলে নহ'ব। তো সেইকাৰণে কৈছোঁ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি থকা। তাৰ কাৰণে তোমালোকে ৰিটেনৰ কাৰণে তোমালোকে প্ৰেক্টিছ কৰি থাকা, ৰিটেনটো অলপ তোমালোকে তৈয়াৰী কৰি থাকা। তো আগতেও কৈছোঁ, মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ তোমালোকে ৰিটেনৰ কাৰণে প্ৰেক্টিছ কৰি থাকা। কাৰণ কিয়, তো ফিজিকেলত বহুতে পাছ কৰে, কিন্তু ৰিটেনত বহুতে মানে ফেইল কৰি যায়। তো সেইকাৰণে কৈছোঁ তোমালোকে ৰিটেনটো মানে লগতে চলাই নি থাকা। এইখিনিতে আৰু এটা কথা কৈ দিওঁ যে মানে মই তোমালোকক মানে এটা ভিডিঅ'ত মানে কৈছিলোঁ যে 17 তাৰিখৰ পৰা মানে এডমিট কাৰ্ড ডাউনলোড, অমুক তাৰিখৰ পৰা মানে 25 তাৰিখ বা সেই তাৰিখৰ পৰা মানে 25 তাৰিখৰ পৰা মানে তোমালোকৰ ইণ্টাৰভিউ পাতি দিওঁ। মই একচুৱেলি তোমালোকৰ কথাটো কৈছোঁ যে তোমালোকৰ অকস্মাত মানে ইণ্টাৰভিউটো হ'ব পাৰে, মানে এডমিট কাৰ্ড ডাউনলোড হ'ব, মানে তাৰে 10 দিন পিছতে বা 10 দিন বা 11 দিন পিছতে তোমালোকৰ এডমিট কাৰ্ড ডাউনলোড হোৱাৰ পিছতে তোমালোকৰ ৰানিং মানে ফিজিকেল অনুষ্ঠিত কৰা হ'ব। তো সেইখিনিয়ে কথা কৈছিলোঁ, সেইকাৰণে তোমালোকক ৰেডি থাকিবৰ কাৰণে মই এইখিনিয়ে কথা কৈছিলোঁ। তো বুজি পাইছেনে? তো এয়া আৰু বহুতে মানে কমেণ্ট কৰিছে কিবা কিবি, তো তোমালোকে মানে সেইখিনি বুজি লোৱা বন্ধুসকল। আৰু তোমালোকক মই এইটো ক'ব নোৱাৰিম যে ডাইৰেক্টলি ক'ব নোৱাৰিম যে তোমালোকৰ অমুক তাৰিখৰ পৰা মানে 10 তাৰিখৰ পৰা, বা আজি তোমাৰ 18 তাৰিখ, আজি তোমাৰ 17 তাৰিখ, এই ভিডিঅ'টো চাই আছোঁ মানে 17 তাৰিখে চাগে। মই তোমালোকক ডাইৰেক্টলি ক'ব নোৱাৰিম যে মানে 25 বা 20 তাৰিখৰ পৰা বা 20 তাৰিখৰ পৰা বা 21 তাৰিখৰ পৰা তোমালোকৰ এডমিট কাৰ্ড ডাউনলোড, তাৰ 10 দিন পিছতে তোমালোকৰ ইণ্টাৰভিউ হ'ব। তো মই এইখিনি তোমালোকক ক'ব নোৱাৰিম, কাৰণ ময়ো এজন কেণ্ডিডেট।
আৰু বন্ধুসকল এইখিনিতে এটা কথা কৈ দিওঁ যে বহুত মানে যোৱা বছৰৰ দৰে নহয়, এইবাৰ মানে বহুত মানে কেণ্ডিডেট তো কম্পিটিশ্যন হৈ আছে, তোমালোকে গমেই পাইছা। তো চাৰিওপিনে মানে বহুত মানে ল'ৰা ছোৱালী কেণ্ডিডেট মানে ৰানিং কৰি আছে, প্ৰেক্টিছ কৰি আছে। তো সেইকাৰণে কৈছোঁ এইবাৰ মানে এটা ভাল মাৰ্ক পাব লাগিব, গোটা মাৰ্ক। তো তেতিয়াহে মানে গোটা এটা ভাল মাৰ্ক পাব লাগিব, তেতিয়াহে তোমালোকে মানে ৰিটেন এক্সাম দিবলৈ মানে পাৰিবা, বুজি পাইছেনে? তো গাইছ মানে আজিৰ ভিডিঅ'টো এইখিনি আছিলে। তো ভিডিঅ' মানে ভাইৰেল হৈ আছে, তো ময়ো মানে বহুতে বনাই আছে, মই মানে ইনফৰমেশ্যন মানে পোৱা নাছিলোঁ, সেইকাৰণে মানে ভিডিঅ'টো বনোৱা নাছিলোঁ। সঁচাকৈ মানে সুধি ল'লোঁ মই গ্ৰাউণ্ডটো বনোৱা হয়, তো মই যোৱা নাই একচুৱেলি, তো কিন্তু মই সুধি ল'লোঁ, তাত গৈ কিনে ফটো চটো দিলে আৰু মানে গ্ৰাউণ্ডটো বনোৱা হয় সঁচাকৈ। কাহিলীপাৰা ৰেডি কৰিছে সঁচাকৈ। তো যিহেতু কাহিলীপাৰাত কৰিছে, বেলেগ ডিষ্ট্ৰিক্টতো মানে কৰিব আৰু। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। তো যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰক, কমেণ্ট কৰক, লগতে আমাৰ চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু জল্দি 1K কৰি দিয়ক গাইছ, 1K লাগে, 1K কৰি দিয়ক। বাই বাই।